শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ভটিয়াপাৰত চুৰিকাণ্ড। একেটা দিনতে ভটিয়াপাৰৰ 7টা স্থানত চুৰি। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দিনৰ ভাগত গীতা বৰা নামৰ মহিলাগৰাকীৰ বাসগৃহত চুৰে চলালে চাফাই অভিযান। বিশেষ কামত গুৱাহাটীলৈ পৰিয়ালসহ গৈছিল গীতা বৰা নামৰ মহিলাগৰাকী। নিশা ঘৰত উপস্থিত হোৱাৰ পাছতহে চুৰিকাণ্ডৰ বিষয়ে জ্ঞাত হয় গীতা বৰা। তলা ভাঙি মূল দুৱাৰেৰে প্ৰৱেশ কৰে চোৰ। আনুমানিক 1 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু অন্যান্য সা সামগ্ৰী লুটি নিয়ে চোৰে। উল্লেখ্য যে 6 মাহ পূৰ্বে গীতা বৰাৰ বাসগৃহত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত পুনৰ সংঘটিত চুৰিকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে নিশা ভটিয়াপাৰৰ আন এক স্থানৰ পৰা 7টা ষ্ট্ৰীট লাইটৰ বেটাৰী চুৰি কৰি নিয়ে চোৰে। শিৱসাগৰ জিলাৰ জয়সাগৰ আৰু গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাসমূহত আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই সঘনাই সংঘটিত হৈছে চুৰিকাণ্ড। ঘটনাস্থলীত জয়সাগৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক অনুসন্ধান। ঘটনাটো কি হ'ল মানে মই ৰাতিপুৱা 6টা বজাত আহি দেখিছোঁ বেটেৰীটো আমাৰ নাই। আজি 3 দিনমানৰ আগতে মই নিজে চফা কৰি মোৰ দাদা এজন লগত লৈ আহি পেলাই বেটেৰীটো চফা কৰিছোঁ, তাৰপৰা পানী ভৰাইছোঁ আমি। এইটো মানে 10টামান বজাত বন্ধ হৈ যায় ৰাতি। মই বোলো পানীটো কমি গ'ল চাগে, সেইকাৰণে পানী চানী ভৰাই আমি ঠিক কৰিলোঁ 3 দিনমানৰ আগত। তাৰপৰা ৰাতিপুৱা চাইছোঁ বেটেৰীটো আহি 6:30মান বজাত আহি মই চাইছোঁ বেটেৰীটো নাই। বেটেৰীটো চাওঁ বুলি অহা নাছিলোঁ, মই মানে ৰাতি পেট্ৰলিং মই এপাক ৰাতিপুৱা আহোঁ খোজকাঢ়োঁ, তেতিয়া দেখিলোঁ বেটেৰীটো নাই। তাৰপৰা ইফালে গৈ চালোঁগৈ, ইফালেও নাইকিয়া বেটেৰী। মানে আমাৰ টোটেল 7টা বেটেৰী আমাৰ এইটো লাইনত লৈ গৈছে। আগতে তেনেকৈ নিয়া নাছিলে সেইটো। সন্দেহটো কৰিবলগীয়া এতিয়া মানুহ তেনেকুৱা পোৱা নাই সন্দেহ কৰিবলগীয়া। এফআইআৰ দিব এতিয়া, আমাৰ দিবলৈ ৰেডি কৰিছে। মোৰ নাম গীতা বৰা, মই ভটিয়াপাৰ। কালি মই গুৱাহাটীৰ পৰা আহিছোঁ মানে মই খবৰটো পালোঁ 2টা বজাত। আমাৰ ঘৰৰ ওচৰৰ ছোৱালী এজনীক মই ভাড়ালৈ দি থৈছোঁ। ভাড়া দিয়াত তাই আহি পেলাই সোমাই লৈ পেলাই মোলৈ ফোন কৰিছে যে বাইদেউ আপুনি ঘৰলৈ আহিছিলে নেকি, ঘৰত দেখোন তলা খোলা আছে। তাৰপিছত মই নাই অহা, মইতো গুৱাহাটীতে আছোঁ। তাৰপিছত বোলে মই বোলো তই সোমাই যাচোন, বোলে ফ্ৰণ্টৰ দৰ্জাখন বোলে ভিতৰৰ ফালৰ পৰা হুক লগাই থোৱা আছে। তাৰপিছত মই বোলো তই এটা কাম কৰ, তই যেনে তেনে বেক চাইডে চা, বেক চাইডে পাৰ নেকি। তাৰপিছত বেক চাইডে গ'ল, বেক চাইডে গৈ যাওঁতে খোলা আছে গোটেইখন। খোলাই মই বোলো তই আহি থাকচোন, বোলে চব খোলা বোলে বাইদেউ চোৰেই হয় বোলে, একদম চোৰ সোমাইছে, গোটেইখন খোলা আছে। খোলা আছে বুলি কৈ সিমানেই আৰু। তাৰপিছত তাই কোৱাৰ পাছত আৰু মই লগে লগে মোৰ ছোৱালী দুজনী তাত থাকে, তাহাঁতৰ দুজনীক ক'লোঁ যে এনেকুৱা তেনেকুৱা হৈছে, আমি ৰৈ নাথাকোঁ, গুচি যাওঁ মানে। লগে লগে সেয়া 3টা বজাত মানে আমি ডে চুপাৰত উঠিছোঁ। উঠি আহি ৰাতি 11টাত আহি আমি ঘৰ পাইছোঁহি আৰু। পাই লৈ তাৰপিছত চাইছোঁতো আৰু সেয়া গোটেইখিনি নিলে। মোক কাঁহৰ কাঁহী বাতি নিছে, সোণৰ বস্তুখিনি নিছে। বাকী আৰু কি আছে এতিয়া ধৰক এই ছাৰহঁত আহি পেলাই যোৱাৰ পাছতে মই চাম আৰু মানে গডেজ খুলি চব সেইবোৰ লণ্ড বন্ধ গডেজ চডেজ খুলি দিছে। দিনৰ ভাগতে হৈছে অনুমানিক মানে এই গৈছে 9টা বজাত গৈছে, হয়তো চাগে 11টামান বজাৰ পৰা চাগে 11-12টাৰ ভিতৰতে চাগে হ'ব পাৰে। 2টা বজাত কাৰণ তাই আহি পাই গৈছেহি। তাৰপাছত চেণ্ডেল এযোৰ থাকি গৈছে সিহঁতৰ। তাৰপিছত ওপৰলৈ সেয়া আৰু এইফালে দেখিলে কেমেৰা আছিলে, মোৰ কেমেৰাত কাপোৰ দি থোৱা আছে, কেমেৰাত কাপোৰ লগাই থোৱা আছে আৰু কেমেৰা মোৰ অফ হৈ আছে। এতিয়া ফুটেজত মানে ধৰা পৰা নাই, মানে অফ হৈ আছে। আগতে মোৰ 6 মাহৰ আগত মোৰ চুৰ হৈছে, তেতিয়াও নিছে বস্তু মানে মোৰ ভাগৰ। পুলিচ আহিছিলে, এফআইআৰ দিয়া আছিলে। হয়। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।